এআইডিএফ দল সাম্প্ৰদায়িক দল নহয় বুলি মন্তব্য প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ। কংগ্ৰেছক তোলা-ধুনা দিলে সংখ্যালঘু নেতাজনে। কংগ্ৰেছে যি বিতৰ্কমূলক মন্তব্য কৰিছে, এআইডিএফ এটি সাম্প্ৰদায়িক দল বুলি প্ৰচাৰ চলাই আছে, তাৰ সঠিক উত্তৰ দাঙি ধৰিলে নেতাজনে। যদি সাম্প্ৰদায়িক দল হয় তেনেহ'লে যোৱা বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰিছিল কিয়? এআইডিএফৰ দলত বিভিন্ন জনগোষ্ঠী ও সম্প্ৰদায়ৰ মানুহ আছে, যেনে আদিত্য লাংথাচা, চম্পক কলিতা আদি নেতাৰ কথা উল্লেখ কৰে তেওঁ। বৰ্তমান অসম গণ পৰিষদতো এজনো মুছলমান বিধায়ক নাই, সেইবুলিতো সাম্প্ৰদায়িক দল বুলি ক'ব নোৱাৰে। এটা সময়ত 7জন মন্ত্ৰী আছিল, ময়ো বিধায়ক আছিলোঁ। কংগ্ৰেছৰ সময়ত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ ও নিৰ্মম হত্যাৰ কোনো বিচাৰ পোৱা নাই। বিটিআৰৰ ও নেলিৰ কথা উল্লেখ কৰে। ডিটেনশ্যন কেম্প, মাটিৰ পট্টা আদিৰ কথা ব্যাখ্যা কৰে তেওঁ। সংখ্যালঘু অঞ্চলত থকা ভেঞ্চাৰ স্কুলসমূহ প্ৰাদেশিকৰণ কৰিবলৈ দিয়া নাই। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আমোলত ৰকিবুল হুছেইনে তাৰ ব্যাখ্যাও দাঙি ধৰে সংখ্যালঘু দৰদী নেতা আব্দুল আজিজে। না, মইতো ঘূৰি আছো, কিন্তু কথা হ'ল কি, ৰাইজে বহুত কথাই কয়, এআইডিএফৰ কথাও কয়, এজিবিৰ কথা কয়, কিন্তু ৰাইজৰ কথাখিনি মই শুনি আছো। আৰু ইয়াত মই পৰ্যালোচনাত দেখিম কোনফালে গ'লে পাল্লাটো ভাৰী হ'ব, সেইফালে মই যাবলৈ চেষ্টা কৰিম। আৰু এটা কথা, আপোনাৰ এআইডিএফক আপোনাৰ কংগ্ৰেছে আপোনাৰ সাম্প্ৰদায়িক দল বুলি কয়, এই সম্বন্ধে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? চাওক, এআইডিএফ যদি সাম্প্ৰদায়িক দল, যোৱা এছেম্বলি নিৰ্বাচনত এআইডিএফৰ লগত কিয় বুজাবুজি কৰিলে? কিয় চিট আসন বুজাবুজি কৰিছিল? যদি সঁচাকৈয়ে এআইডিএফ সাম্প্ৰদায়িক দল, যোৱা বিধানসভা নিৰ্বাচনত এআইডিএফৰ লগত কিয় বুজাবুজি কৰিব লগা হৈছিল? কিন্তু আজি বুজাবুজি কৰাতে কংগ্ৰেছৰহে লাভ হৈছিল, এআইডিএফৰতো লছ হৈছে। আজি যিবিলাক সমষ্টিত এআইডিএফক কংগ্ৰেছক এৰি দিছিলে, সেইবিলাক সমষ্টিতো এআইডিএফৰ মানে কৰ্মকৰ্তাসকলক কংগ্ৰেছী MLA জিকাৰ পিছতো পাত্তাই দিয়া নাই, কোনো ধৰণৰ সুযোগ সুবিধা দিয়া নাই, এদিন হুচ পোচো কৰা নাই। গতিকে এআইডিএফে যদি যোৱা নিৰ্বাচনত এই কামটো নকৰিলে হয়, যদি MLA 10টা পালে হয়, কিন্তু এইবাৰ এআইডিএফে 25খন চিট পালে হয়। যদি 36খন চিট খেলিলে হয়, 25খন চিট পালে হয়। কাৰণ ইউডিএফৰ আৰু ইউডিএফ কোনো অৱস্থাতেই কংগ্ৰেছৰ লগত বুজাবুজি কৰিব নালাগিছিল। কাৰণ অহাবাৰ এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে, উজনিত কংগ্ৰেছ আৰু বিজেপি এজিপিৰ যিটো ফাইটিং হ'ব, তাত কোনে বেছি চিট পায়, কোনে কম পায়, এই কথা আজি আমি ক'ব নোৱাৰো। কিন্তু খেল এটা হ'ব, যুঁজ এটা হ'ব বুলি কৈ আছে। আজি গৌৰৱ গগৈ কৈ আছে যুঁজ এটা হ'ব, যুঁজটো মাইনৰিটি বেল্টত নহ'ব। আৰু মাইনৰিটি বেল্টত আজিৰ ডেটত এআইডিএফ যদি নাথাকিলে হয়, যিমান অত্যাচাৰ এই বিজেপি গভৰ্ণমেণ্টৰ দিনত হৈছে, মানুহবিলাকক পুছবেক কৰিছিল, মানুহবিলাকক যি অত্যাচাৰ কৰিছিল, আজি কংগ্ৰেছৰ বিধায়কসকলেতো উচ্চবাচ্য কৰা নাই। আজি ইভিকশ্যনৰ নামত যি অৱস্থাৰ সৃষ্টি কৰিছে, আজিতো সঁচা কথা ক'বলৈ হয়, দুজন ইউডিএফৰ MLAহে উচ্চবাচ্য কৰি আছে, ইয়াৰ বিৰুদ্ধে কথা কৈ আছে। আৰু কংগ্ৰেছেতো ক'বও নোৱাৰিব। কংগ্ৰেছে 2011 চনত উচ্ছেদৰ কাৰণে যিটো আইন পাছ কৰি গ'ল, উচ্ছেদৰ কাৰণে আইনটো কোনে পাছ কৰি? তৰুণ গগৈ গভৰ্ণমেণ্ট। তেতিয়া ৰকিবুল কি আছিল? ৰকিবুলটো কেবিনেট মিনিষ্টাৰ। আজি তৰুণ গগৈ ইচ্ছা কৰিলে আমাৰ যিবিলাক LP স্কুল, ME স্কুল, হাই স্কুল, কলেজ আমাৰ মাইনৰিটি বেল্টত হৈছিল, চববিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব পাৰিলেহেঁতেন। কিয় কৰা নাই? ৰকিবুলে তেতিয়া কৈছিল যে এইবিলাক যদি প্ৰভিঞ্চিয়েলাইজ হয়, অহাবাৰ গভৰ্ণমেণ্ট কৰি আমি কি কৰিম? কিন্তু আৰু তাৰপিছততো গভৰ্ণমেণ্ট এবাৰ নহয়, 2বাৰ গ'ল বিজেপিৰ হাতত। আৰু কোনদিন আহে তাৰতো ঠিক নাই। আজি ডি ভোটাৰ এজিপিৰ দিনত আৰম্ভ হৈছে, কংগ্ৰেছৰ দিনতো 2.5 লাখ মান ডি ভোটাৰ এক্সটেণ্ড বৃদ্ধি কৰা হৈছে। আজি এই কংগ্ৰেছৰ দিনত এতিয়া আপোনাৰ ডিটেনশ্যন কেম্প বনোৱা হৈছে। কংগ্ৰেছৰ দিনতে কিমান মানুহ আপোনাৰ BTT এলেকাত মৰিছে, হিচাপবিহীনভাৱে মৰিছে, কোনো বিচাৰটো হোৱা নাই, কোনো আসামী উঠোৱা নাই। দিল্লীৰ হত্যাকাণ্ড কাৰ দিনত হৈছিল? তেতিয়া 83 চনৰ নিৰ্বাচনৰ সময়ত প্ৰায় 10,000 মানুহ গোটেই অসমত হত্যা হ'ল। দিল্লীতে 3,000 মানুহ গণকব্বৰ হ'ল। কাৰ দিনত হৈছিল? এটা আসামী উঠাইছিল নে কংগ্ৰেছ? হিতেশ্বৰ শইকীয়া। গতিকে আপোনালোক মেইন প্ৰশ্নটো হ'ল, এআইডিএফ দলটো সংখ্যালঘু মুছলমানৰ দল বুলি যে কৈ আছে, তাতে আপোনাৰ এআইডিএফ দলতে অন্য জনগোষ্ঠীৰ সম্প্ৰদায়ৰ লোক আছেনে নাই? আরে ইউডিএফত ওয়ার্কিং প্রেসিডেন্ট আমার এক্স MLA লাংতাসার সাহেব ওয়ার্কিং প্রেসিডেন্ট।
ইয়াত আমাৰ চম্পক কলিতা জেনেৰেল ছেক্ৰেটাৰী আছে, আৰু AUDF-তো হিন্দু মানুহ বিধায়ক হৈছে, অসমীয়া হিন্দু মানুহ বিধায়ক হৈছে। আজি AGP-ত এজনো বিধায়ক নাই, সেইবুলি AGP-ক সাম্প্ৰদায়িক দল ক'ব নেকি? এটা সময়ততো AGP-ত 7টা কেবিনেট মিনিষ্টাৰ আছিল, এটা সময়ত AGP-ত ময়ো বিধায়ক আছিলো। গতিকে আজি হয়তো AUDF-ত কোনো হিন্দু মানুহ থাকে নহয়, কিন্তু স্বপন কোঁৱৰৰ নিচিনা মানুহ লামডিঙৰ পৰা কাৰ নেতৃত্বত আহিছিল? স্বপন কোঁৱৰৰ নিচিনা মানুহ AUDF-ৰ নামত কোনো আহিছিল? আৰু আপোনাৰ কৰিমগঞ্জৰ MP যে হৈছিল, এইটো কি আছিল? এইটো মুছলমান মানুহ আছিল নে হিন্দু মানুহ আছিল? গতিকে ক'লেই নহ'ব নহয় UDF সাম্প্ৰদায়িক দল এতিয়া মানে কংগ্ৰেছকতো মানুহ সাম্প্ৰদায়িক দল বুলি কয়। কংগ্ৰেছে মুছলমানৰ কাৰণে আজিৰ ডেটত কি ইস্তাহাৰ আছে? এই মুছলমান মানুহবিলাকৰ যিবোৰ ঘৰ বাৰী ভাঙিছে, এইবিলাক মানুহক পুনৰ সংস্থানৰ কাৰণে ইস্তাহাৰত আনিব পাৰি, আনিব? নিশ্চয় নানে। কাৰণ এইটো আনিলে মুছলমানৰ কথা যদি পক্ষত কয়, হিন্দু ভোট নাইকিয়া হৈ যাব। আজি মই বিধানসভাত নাই কাৰণে শেষ, নহ'লে মই এইবিলাক কথাটো চব উত্থাপন কৰিলো হয়। আজি ইভিকশ্যন হৈছে, আজি বিজেপি এটা চান্স পাইছে। এই হেমন্ত বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰী, কিন্তু তেওঁ কাৰ শিষ্য আছিল? কাৰ লগত কৰিছিল? হিতেশ্বৰ শইকীয়াৰ তাত কংগ্ৰেছত সোমাইছে। তৰুণ গগৈৰ লগত 13 বছৰমান মন্ত্ৰী আছিলে, তেওঁ চব কথা জানে। আজি মাদ্ৰাছাবোৰ নাইকিয়া কৰিলে, কোনে প্ৰথম ষ্টাৰ্ট কৰিলে? ষ্টাৰ্ট কৰিলে তৰুণ গগৈ ডাঙৰীয়াই, আৰু লাহে লাহে তেওঁ আহাৰ পৰা 8টা মাদ্ৰাছা নাইকিয়া কৰি দিলে। আৰু এই শুকুৰবাৰৰ দিন আমাৰ 12টাৰ পিছত 12টাৰ আগত এছেম্বলিটো ষ্টপ কৰি দিয়া হৈছিল আমাৰ দিনত, জুমাৰ নমাজ পঢ়ি, সেইটো উঠাই দিলে। শুকুৰবাৰে প্ৰত্যেকটো স্কুল মাদ্ৰাছা আমাৰ মাইনৰিটিৰ বন্ধ আছিলে, সেইটো উঠাই দিলে।